নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শিক্ষক নিযুক্তি অনুষ্ঠান। উপস্থিত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু। শুকুৰবাৰে দিনৰ 1 বজাত ধেমাজি জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সহযোগত প্ৰায় 207 গৰাকী শিক্ষক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আজি উক্ত অনুষ্ঠানত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে শিক্ষকসকলৰ ছাৰ্ভিচ ৰুল অধ্যয়ন আৰু শিক্ষকসকলৰ বাবে নতুন ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰাৰ কথা সন্দৰ্ভত আলোচনা কৰা হয়। আজি উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু ডাঙৰীয়া আৰু ইমানকে কৈ মই মোৰ আদৰণি ভাষণ শেষ কৰিছো। ধন্যবাদ। এই অনুষ্ঠানলৈ স্বাগতম জনোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ এই চেঞ্জ হৈছে নাও এই জিম্মেদারি আপনার উপর আছে যে অনাগত দিনবোৰত ধেমাজি হায়ার সেকেন্ডারি স্কুল আমার হায়ার স্টাডি সেন্টারবোৰ যে আছে সেইটো যাতে আমি অনুৰোধ জনাইছোঁ। তাৰ পত্ৰ আমি তেওঁলোকক আনুষ্ঠানিকভাৱে বিতৰণ কৰোঁ আৰু মই শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ, এটা নতুন যুগ, প্ৰযুক্তিৰ যুগ, লগতে আমাৰ NEP 2020 প্ৰয়োগ হৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ GT PGT সকলে এক বহুমুখী মানসিকতা লৈ তেওঁলোকে আমাৰ যিসমূহ প্ৰাদেশিকৃত আৰু চৰকাৰী বিদ্যালয় তাত মাধ্যমিক শিক্ষাক যাতে তেওঁলোকে সুন্দৰভাৱে আগুৱাই নিয়ে তাৰ কাৰণে মই আহ্বান জনাওঁ।